আসসালামু আলাইকুম রহমতুল্লাহ বরকাত। এই চাওক গাড়ীটো, এইটো গাড়ী মই চলাওঁ। তো গাড়ী আপোনাৰ লম্বাত হেৰি হয়, তো 35 মিটাৰ লম্বা হয়। গাড়ীটো চাওক, আজি ভিতৰত দেখুৱাম আপোনালোকক গাড়ীটোৰ ভিতৰত কি আছে, কেনেকুৱা বস্তুটো, গাড়ীটো কেনেকুৱা। কাৰেণ্টৰ সুবিধা চব আছে। চাওক, অ'পেন কৰি দিওঁ দাদা। এইটো চাওক, এতিয়া আৰু এটা ৰুমত সোমাওঁ। এইটো চাওক, সৰু সুৰা এটা কিচেন ৰুম আছে। ইয়াৰ ভিতৰত ফ্ৰিজ চব আছে। ফ্ৰিজ হয়, মানুহ নাই, মই অকলেই আছোঁ। যি লাগে আৰু বনাই খাওঁ। এইটো আৰু এটা ৰুম, কৰিডৰ হয়। ভিতৰত আৰু এটা ৰুম আছে। লাইটটো জ্বলাই দিওঁ। অলপ আৰু এটা ৰুমত যাওঁ। কৰিডৰেদি সোমাওঁ। এইটো আৰু এটা ৰুম। চব ভিতৰত কিমান ধুনীয়া ধুনীয়া ৰুম। এইটো হ'ল আপোনাৰ বাথৰুম। বলক এতিয়া আৰু এটা বেলেগ ৰুমত যাওঁ, ডাঙৰ ৰুমত। বলক এইটো ৰুমত সোমাওঁ। চাওক, এই গাড়ীটোৱে মই চলাওঁ। এইটো কিবা ডাঙৰ ডাঙৰ পাৰ্টি চাৰ্টি হ'লে, মানে কিবা মৰুভূমিত গৈ পেলাই পাৰ্টি চাৰ্টি কৰে, সেইটো কাৰণে। ইয়াত চাওক কিমান ধুনীয়া এটা ঝুলনা আছে। এইখিনিয়ে আজিৰ কাৰণে। আৰু এইটো হিটাৰ হয়, এইটো মানে কিবা ঠাণ্ডা ঠাণ্ডা থাকিলে, এতিয়াতো ঠাণ্ডাৰ সময়, এতিয়া মানে গা চা গৰম কৰিবলৈ মানে এইটো। চাওক, নেক্সট ভিডিঅ'ত লগ হ'ব। চবে ভালেই থাকিব, আৰু মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব প্লিজ। ধন্যবাদ।